हेलो स्टूडेंट आजिर এই ভিডিওটোত আমি ক্লাস 3 অসম জাতীয় বিদ্যালয়ৰ নতুন বিজ্ঞানৰ অধ্যায় 3 পানী এই চেপ্টাৰটোৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। এই চেপ্টাৰটোত তোমালোকক যিমানখিনি প্ৰশ্ন দিয়া আছে গটেইখিনি প্ৰশ্নৰ উত্তৰ মই তোমালোকক এই ভিডিওটোত লিখাই দিম। তোমালোকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু তোমালোকে এইবোৰ পাৰিলে বহিত লিখি লবা। তেনেহলে আজি আমি এই ভিডিওটো স্টার্ট কৰিছো। চেপ্টাৰটোৰ নাম হল পানী অধ্যায় 3। তোমালোকে এই চেপ্টাৰটো প্ৰথমে ৰিডিং পঢ়িব পাৰা। প্ৰশ্নাৱলী তোমালোকক 1 নম্বৰ প্ৰশ্ন দিয়া আছে বিশুদ্ধ পানীৰ দুটা গুণ লিখা। তাৰ পিছত দিয়া আছে কুয়া পুখুৰীৰ পানী কিয় চূণ ফিটকিৰি ব্লিচিং পাউডাৰ দিয়া হয়। এনেকৈ তোমালোকক প্ৰশ্নবোৰ দিয়া আছে। ঠিক আছে, প্ৰথমতে মই তোমালোকক 1 ৰ পৰা 13 লৈকে যিমানখিনি প্ৰশ্ন তোমালোকক দিয়া আছে এইবোৰৰ উত্তৰ দিম। প্ৰশ্নাৱলী তোমালোকক 1 নম্বৰ প্ৰশ্নটো দিয়া আছিল বিশুদ্ধ পানীৰ দুটা গুণ লিখা। বিশুদ্ধ পানীৰ দুটা গুণ লিখিব কৈছে। তো ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিলে হ'ব। বিশুদ্ধ পানীৰ দুটা গুণ হল 1 নম্বৰ পইণ্টটো লিখিবা বিশুদ্ধ পানীৰ বৰণ নাই। 2 নম্বৰটো তোমালোকে লিখিবা বিশুদ্ধ পানীৰ সোৱাদ আৰু গন্ধ নাথাকে। তো বিশুদ্ধ পানীৰ বৰণ নাথাকে আৰু বিশুদ্ধ পানীৰ সোৱাদ বা গন্ধ নাথাকে। তো তোমালোকে এই দুটা গুণ লিখিলে হ'ব। তোমালোকে ভিডিওটো পজ কৰি লিখি লবা। 2 নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে কুয়া পুখুৰীৰ পানীত কিয় চূণ ফিট কৰি ব্লিচিং পাউডাৰ দিয়া হয়। তোমালোকে উত্তৰটো এনেকৈ লিখিবা কুয়া পুখুৰীৰ পানীত চূণ ফিট কৰি ব্লিচিং পাউডাৰ দিয়া হয়। ইয়াৰ কাৰণ হল এইবোৰে পানীত থকা বীজাণুবিলাক নোহোৱা কৰে আৰু পানীখিনি পৰিষ্কাৰ ৰাখে। যে আমি কুয়া পুখুৰীৰ পানীত চূণ ফিট কৰি ব্লিচিং পাউডাৰ এইবোৰ দিওঁ, ইয়াৰ কাৰণটো হল যে এইবোৰে কি কৰে পানীত যিবোৰ বীজাণু আছে সেই বীজাণুবিলাক নোহোৱা কৰে আৰু বীজাণুবিলাক নোহোৱা কৰে আৰু কি কৰে যে পানীখিনি পৰিষ্কাৰ কৰি ৰাখে। সেই কাৰণে আমি কুয়া পুখুৰীৰ পানীত চূণ ফিট কৰি ব্লিচিং পাউডাৰ এইবোৰ দিওঁ। তো তোমালোকে এইটো উত্তৰ লিখিলে হ'ব। এতিয়া আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছো। 3 নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে পানী কিয় বৰ লাগতিয়াল বস্তু। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা পানী বৰ লাগতিয়াল বস্তু কাৰণ 1 নম্বৰ পইণ্টটো তোমালোকে লিখিবা পানী নহ'লে জীৱ জন্তু গছ গছনি একোৱেই পৃথিৱীত নাথাকিলহেঁতেন। মানে পানী নাথাকিলে জীৱ জন্তু গছ গছনি এইবোৰ বাচি নাথাকিলহেঁতেন। তাৰপিছত 2 নম্বৰ পইণ্টটো তোমালোকে এনেকৈ লিখিবা মানুহ জীৱ জন্তু গছ গছনি আদি সকলোকে জীয়াই থাকিবলৈ পানীৰ প্ৰয়োজন। হয় নে নহয়? তো মানুহ জীৱ জন্তু গছ গছনি এইবোৰ জীৱত জীয়াই থাকিবলৈ কি হয় পানীৰ প্ৰয়োজন হয়। তো তোমালোকে এই দুটা পইণ্ট লিখিলে হ'ব। 1 নম্বৰ লিখিবা পানী নহ'লে জীৱ জন্তু গছ গছনি একোৱেই পৃথিৱীত নাথাকিলহেঁতেন। 2 নম্বৰটো লিখিবা মানুহ জীৱ জন্তু গছ গছনি আদি সকলোকে জীয়াই থাকিবলৈ পানীৰ প্ৰয়োজন। তোমালোকে ভিডিওটো পজ কৰি লিখি লবা। 4 নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে আমি পানী কৰ পৰা পাওঁ। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা আমি পানী বৰষুণৰ পৰা পাওঁ। বৰষুণৰ পৰা আমি পানী পাওঁ। তাৰপিছত তোমালোকক 5 নম্বৰ প্ৰশ্নটো দিয়া আছে বৰষুণৰ পানীবোৰ কলৈ যায়। তো ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা বৰষুণৰ এভাগ পানী মাটিৰ সোমায় আৰু এভাগ মাটিৰ ওপৰেদি বৈ যায়। বৈ যোৱা পানীখিনি খাল পুখুৰী বিল আদিত পৰেগৈ। ঠিক আছে, তো কি কৈছে যে বৰষুণৰ এভাগ পানী ক'ত যায় মাটিত সোমাই যায় আৰু আন এভাগ মাটি ক'ত যায় মাটিৰ ওপৰেদি বৈ যায় আৰু যিবোৰ পানী মাটিৰ ওপৰেদি বৈ যায় সেইবোৰ ক'ত যায় খাল পুখুৰী বিল এইবোৰত গৈ কি হয় পৰে। ঠিক আছে, তো তোমালোকে এইটো লিখিলে হ'ব যে বৰষুণৰ এভাগ পানী মাটিত সোমায় আৰু আন এভাগ মাটিৰ ওপৰেদি বৈ যায়। বৈ যোৱা পানীখিনি খাল পুখুৰী বিল আদিত পৰেগৈ। এতিয়া আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছো। 6 নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে সাগৰত পানীৰ পৰিমাণ বেছি কিয়। তো ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা অত্যাধিক বৰষুণ হ'লে নদী উপজি পৰে। সেই পানী নদীবোৰেদি বৈ গৈ সাগৰত জমা হয়। সেইবাবে সাগৰত পানীৰ পৰিমাণ বেছি হয়। যদি বেছি বৰষুণ দি থাকে তেতিয়া কি হয় নদীৰ পানীবোৰ উপজি পৰে। ঠিক আছে, আৰু এই নদীৰ পানীবোৰ উপজি পৰি সেই পানীবোৰ
বৈ গৈ কি হয় সাগৰত জমা হয় আৰু সাগৰত পানীৰ পৰিমাণটো কি হয় বেছি হয়। ঠিক আছে, তো তোমালোকে এইটো লিখিলে হ'ব। এতিয়া আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। 7 নম্বৰ তোমালোকক প্ৰশ্ন দিয়া আছে, মাটিৰ তলৰ পানী আমি কেনেদৰে ব্যৱহাৰ কৰোঁ? তো ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা, মাটিৰ তলৰ পানী আমি দমকল বা কুঁৱা খান্দি ব্যৱহাৰ কৰোঁ। তো আমি জানো যে দমকল বা কুঁৱা খান্দি আমি কি কৰোঁ মাটিৰ তলৰ পানীবোৰ ব্যৱহাৰ কৰোঁ। তাৰপিছত তোমালোকক 8 নম্বৰ প্ৰশ্নটো দিয়া আছে, অপৰিষ্কাৰ পানী কেনেকৈ বিশুদ্ধ কৰিব পাৰি? তো ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা, অপৰিষ্কাৰ পানী ফিল্টাৰ কৰি বিশুদ্ধ কৰিব পাৰি। ইয়াৰ উপৰি সময়ে সময়ে চূণ, ফিটকৰি, ব্লিচিং পাউডাৰ দি অপৰিষ্কাৰ পানী বিশুদ্ধ কৰিব পাৰি। তো ইয়াতে আমাক কৈছে যে অপৰিষ্কাৰ পানী আমি কেনেকৈ বিশুদ্ধ কৰিব পাৰি। তো 1 নম্বৰ কথাটো হ'ল যে অপৰিষ্কাৰ পানী আমি ফিল্টাৰ কৰি কি কৰিব পাৰোঁ বিশুদ্ধ কৰিব পাৰোঁ। ইয়াৰ উপৰিও আমি কি কৰিব পাৰোঁ যে আমি পানীবোৰত চূণ, ফিটকৰি, ব্লিচিং পাউডাৰ এইবোৰ দিও কি কৰিব পাৰোঁ অপৰিষ্কাৰ পানীখিনি আমি পৰিষ্কাৰ কৰিব পাৰোঁ। তো তোমালোকে এইটো উত্তৰ লিখিলে হ'ব, তোমালোকে এইটো লিখি ল'বা। এতিয়া আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। 9 নম্বৰ প্ৰশ্নটো দিয়া আছে, কলহ ফিল্টাৰ এটা বৰ্ণনা কৰা। এইটো প্ৰশ্ন অলপ দীঘল হ'ব, ঠিক আছে। তো মই যিমান পাৰোঁ শ্বৰ্টকৈ লিখি আনিবলৈ চেষ্টা কৰিছোঁ। তো ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা, কলহৰ একেবাৰে তলত এটা সৰু বিন্দা কৰিব লাগে। তাৰপিছত কলহটোৰ ভিতৰত অলপ কপাহ দিব লাগে। কপাহৰ ওপৰত এখন কাপোৰ দিব লাগে। কাপোৰখনৰ ওপৰত বালি আৰু বালিখিনিৰ ওপৰত এঙাৰ দিব লাগে। তাৰপিছত লিখিবা, কলহটোত এডাল ষ্টেণ্ডত থৈ পানী ধৰিব পৰাকৈ এটা পাত্ৰ থ'ব লাগে। তাৰপিছত কলহটোত পানী দিব লাগে। তো তোমালোকে কি কৰিবা এইখিনি পৰ্যন্ত লিখিলে হ'ব, ঠিক আছে। তোমালোকে ইয়াৰ পৰা তোমালোকে এই লাগে পৰ্যন্ত লিখি দিলে তোমালোকৰ হ'ব, ঠিক আছে। তো তোমালোকে এইখিনি লিখিবা। তো মই তোমালোকক এইটো দেখুৱাই দিছোঁ, তোমালোকে ভিডিঅ'টো পজ কৰি ইয়াৰ উত্তৰটো তোমালোকে লিখি ল'বা। 10 নম্বৰ প্ৰশ্ন তোমালোকক দিয়া আছে, পানী কিয় উতলাই খাব লাগে? তো ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা, পানী উতলাই খালে পানীত থকা বীজাণুবিলাকৰ মৃত্যু হয় আৰু আমি বেমাৰৰ পৰা ৰক্ষা পাব পাৰোঁ। যে পানী উতলাই খাব লাগে কাৰণ কি, যে পানী যদি আমি উতলাই খাওঁ তেনেহ'লে পানীত যিবোৰ বীজাণু আছে সেই বীজাণুবোৰৰ কি হয় মৃত্যু হয় আৰু আমি কি হওঁ যে বেমাৰৰ পৰা ৰক্ষা পাওঁ, ঠিক আছে। তো তোমালোকে এইটো লিখিলে হ'ব। তাৰপিছত তোমালোকক 11 নম্বৰ প্ৰশ্নটো দিয়া আছে, পানী খোৱা পুখুৰী কেনেদৰে পৰিষ্কাৰ কৰি ৰাখিব লাগে? তো ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা, খোৱা পানীৰ পুখুৰীৰ দাঁতিত গজা ঘাঁহ বন মাজে সময়ে চিকুণাই ৰাখিব লাগে। খোৱা পানীৰ পুখুৰীত গা, বাচন, কাপোৰ ধুব নালাগে। কুঁৱা পুখুৰীৰ পানীত মাজে মাজে চূণ, ফিটকৰি আৰু ব্লিচিং পাউডাৰ দিব লাগে। এনেদৰেই পানী খোৱা পুখুৰী পৰিষ্কাৰ কৰি ৰাখিব লাগে। তোমালোকে এইখিনি পৰ্যন্ত লিখিলে হ'ব। যে আমাক কৈছে যে খোৱা পানীৰ পুখুৰীত পানী আমি কেনেকৈ মানে পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ। তো কি হয় যে খোৱা পানীৰ যিবোৰ পুখুৰী আছে তাৰ দাঁতিত মানে তাৰ ওচৰে পাছৰে কি হয় যিবোৰ ঘাঁহ বন আছে সেইবোৰ আমি কি কৰিব লাগে মাজে সময়ে কি কৰিব লাগে চাফ চিকুণকৈ ৰাখিব লাগে, মানে সেইবোৰ কাটি দিব লাগে, ঠিক আছে। তাৰপিছত আমি খোৱা পানীৰ পুখুৰীত গা ধুব নালাগে, বাচন বৰ্তন ধুব নালাগে, ঠিক আছে। তাৰপিছত কুঁৱা বা পুখুৰীৰ পানীত আমি কি কৰিব লাগে চূণ, ফিটকৰি, ব্লিচিং পাউডাৰ এইবোৰ দিব লাগে। এনেকৈ আমি কি কৰিব পাৰোঁ পানী খোৱা পুখুৰী এটা কি কৰিব পাৰোঁ পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ, ঠিক আছে। আশা কৰিছোঁ তোমালোকে এইটো লিখি ল'লা। এতিয়া আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। 12 নম্বৰ প্ৰশ্ন তোমালোকক দিয়া আছে, কুঁৱা দমকলৰ চাৰিওফালে কিয় পকী হ'ব লাগে? তো ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা, কুঁৱা দমকলৰ চাৰিওফালে পকী হ'লে আমি ব্যৱহাৰ কৰা পানীখিনি আকৌ তললৈ সোমাই যাব নোৱাৰে। যে কি কৈছে যে আমি যদি কুঁৱা বা দমকলৰ চাৰিওফালে পকী কৰোঁ, পকী কৰিলে কি হ'ব যে আমি যিবোৰ পানী ব্যৱহাৰ কৰিম, ঠিক আছে, সাপোজ ধৰি লোৱা আমি মুখ ধোৱাৰ কাৰণে কিবা পানী ব্যৱহাৰ কৰিলোঁ, সেই পানীখিনি পুনৰ তললৈ নাযাব, ঠিক আছে। যদি আমি পকী কৰোঁ চাৰিওফালে তেনেহ'লে কি হ'ব সেই পানীখিনি পুনৰ তললৈ নাযাব। সেইকাৰণে আমাক কি কৰিব লাগে চাৰিওফালে পকী কৰিব লাগে। এতিয়া আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। 13 নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে, পানীত পমি যোৱা 5 বিধ গোটা আৰু 5 বিধ জুলীয়া বস্তুৰ নাম লিখা। যে পানীত পমি যোৱা 5 বিধ গোটা বস্তুৰ নাম কৈছে আৰু 5 বিধ জুলীয়া বস্তুৰ নাম
কৈছে। তো ইয়াৰ উত্তৰটো মই লিখি আনিছোঁ, তোমালোকে এনেদৰে লিখিবা। পানীত পমি যোৱা 5বিধ গোটা বস্তুৰ নাম হ'ল, যে গোটা বস্তুৰ নাম কি কি হ'ব? 1 নম্বৰ নিমখ, তাৰপিছত চেনি, গ্লুক'জ, খোৱা ছ'ডা আৰু তুতিয়া। ঠিক আছে, এই 5টা লিখিলে হ'ব, যে নিমখ, চেনি, গ্লুক'জ, খোৱা ছ'ডা আৰু তুতিয়া। তাৰপিছত তোমালোকে তলত এনেকৈ লিখিবা, পানীত পমি যোৱা 5বিধ জুলীয়া বস্তু। জুলীয়া বস্তু কি কি হ'ব? মৌ, নেমুৰ ৰস, এলকহল, গাখীৰ আৰু ফলৰ ৰস। তো তোমালোকে ইয়াৰ উত্তৰটো এইখিনিৰ পৰা এইখিনিলৈকে লিখি দিবা। মই তোমালোকক 1ৰ পৰা 13লৈকে যিমানখিনি প্ৰশ্ন আছিল তোমালোকক কৰি দিলোঁ। এতিয়া তাৰ পিছত যিবোৰ প্ৰশ্ন আছে এইবোৰ আমি চাম। আশা কৰিছোঁ তোমালোকে এইবোৰ প্ৰশ্নৰ উত্তৰ লিখি ল'লা। মই তোমালোকক প্ৰশ্নাৱলীৰ 1ৰ পৰা 13লৈকে যিমানখিনি প্ৰশ্ন আছে গোটেইখিনি প্ৰশ্নৰ উত্তৰ লিখি দিলোঁ। আশা কৰিছোঁ তোমালোকে এইবোৰ লিখি ল'লা। তাৰপিছত তোমালোকক 14 নম্বৰ যিটো প্ৰশ্ন দিয়া আছে এইটো আমি চাওঁ। 14 নম্বৰটো দিয়া আছে তোমালোকক শুদ্ধ উত্তৰটো ৰাইট চিন দিয়া। তো তোমালোকৰ ইয়াৰে ক নম্বৰটো দিয়া আছে, বৰষুণ নহ'লে পানী পোৱা যাব বা নাযাব। তো ইয়াৰ উত্তৰটো হ'ব যে বৰষুণ নহ'লে পানী পোৱা নাযাব। ঠিক আছে, এই নাযাবটো ৰাইট হ'ব। তাৰপিছত তোমালোকৰ খ নম্বৰ প্ৰশ্নটো দিয়া আছে, খালৰ পানীত বেমাৰৰ বীজাণু থাকে বা নাথাকে। তো এইটো কি হ'ব? থাকেটো হ'ব। ঠিক আছে, থাকেটো হ'ব। তাৰপিছত তোমালোকক গ নম্বৰটো দিয়া আছে, বিশুদ্ধ পানীৰ সোৱাদ আছে বা নাই। তো ইয়াৰ উত্তৰটো কি হ'ব? বিশুদ্ধ পানীৰ সোৱাদ আছে। ঠিক আছে, এইটো হ'ব তোমালোকৰ আছে। তাৰপিছত তোমালোকক খ নম্বৰটো দিয়া আছে, গৰম পানীত নিমখ সোনকালে মিহলি হয় বা নহয়। তো ইয়াৰ উত্তৰটো কি হ'ব? হয় হ'ব। ঠিক আছে, এই উত্তৰটো কি হ'ব? হয় হ'ব। তাৰপিছতো তোমালোকক দিয়া আছে, পানীত মিহি গুড়ি চেনি মিহলি হ'বলৈ বেছি সময় লয় বা নলয়। তো ইয়াৰ উত্তৰটো কি হ'ব? নলয় হ'ব। কি হ'ব? নলয় হ'ব। তো মই তোমালোকক 14 নম্বৰৰ প্ৰশ্নবোৰৰ উত্তৰ দিলোঁ। আশা কৰিছোঁ তোমালোকে এইবোৰো লিখি ল'লা। তাৰপিছত তোমালোকৰ 15 নম্বৰ যিটো প্ৰশ্ন আছে, পাঠত থকা ইংৰাজী প্ৰতিশব্দসমূহৰ এখন তালিকা প্ৰস্তুত কৰা। এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাৰ ফালৰ পৰা ইমান ইম্পৰ্টেণ্ট নহয়, আৰু যদি কোনোবাই পঢ়িব বিচাৰা তেনেহ'লে তোমালোকে পঢ়িব পাৰা। তো মই তোমালোকক আজি এই চেপ্টাৰটোৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ লিখি দিলোঁ, আৰু মই যিমান পাৰোঁ তোমালোকক শ্বৰ্টকৈ লিখি আনিবলৈ চেষ্টা কৰিছোঁ। তোমালোকে এইবোৰ তোমালোকৰ বহীত লিখি ল'বা আৰু তোমালোকে এইবোৰ ভালকৈ পঢ়িবা। তেনেহ'লে আজিৰ ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।